ট্ৰিপল 2.0 আত্মনিৰ্ভৰশীল অসম অভিযান। তো বন্ধুসকল আপোনালোকে সকলোৱে নিশ্চয় এইটো এপ্লাই কৰিছে। তো এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছো, ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাব। তো ফ্ৰেণ্ডছসকল কিছুমানে মোক কমেণ্টত কৈছে যে দাদা মোৰ ইণ্টাৰভিউ হোৱা নাই এতিয়ালৈকেও, আৰু মই প্ৰজেক্ট ফাইলটো আপলোড কৰা নাই, প্ৰজেক্ট ফাইলটো কি আপলোড কৰিব লাগিব এনেকুৱাকৈ কমেণ্ট কৰিছে। তো মই ক'ব বিচাৰো সিহঁতৰ বাবে যে আপোনালোকৰ ইণ্টাৰভিউটো ডেট পাৰ হৈ গৈছে, ইণ্টাৰভিউ হৈ গ'ল। ইণ্টাৰভিউ এপ্ৰিল, মাৰ্চ, এপ্ৰিল, মে 3 মাহ ইণ্টাৰভিউ চলিছিল। আত্মনিৰ্ভৰশীল যিসকলে 2.0 এপ্লাই কৰিছে সিহঁতৰ ইণ্টাৰভিউ অলৰেডি শেষ হৈ গৈছে। ইণ্টাৰভিউ শেষ হোৱা 3-4 মাহ আগতে শেষ হৈ গৈছে, অৰ্থাৎ মাৰ্চ মাহত ইণ্টাৰভিউ আৰম্ভ হৈছে, মাৰ্চ, এপ্ৰিল, মে 3 মাহলৈকে ইণ্টাৰভিউ চলি আছিল। তো এতিয়া মোক কিছুমানে সুধি আছে কমেণ্টত যে দাদা মই ইণ্টাৰভিউ দিয়া নাই, প্ৰজেক্ট ফাইলটো কি আপলোড কৰিব লাগিব নেকি? মই প্ৰজেক্ট ফাইল আপলোড কৰা নাই। তো প্ৰজেক্ট ফাইলটো কিয় ইম্পৰ্টেণ্ট হয়, ফাইলটো কিয় ইম্পৰ্টেণ্ট হয় এইটোৱে আপোনালোকক মই ক'ব বিচাৰিছো। আপোনালোকে এটা কথা মন দিব যে আপোনালোকে ফাৰ্ষ্ট যিটো CMAAA 2.0 ৱেবছাইটত এপ্লাই কৰিছিল, যিটো এই লোনটোৰ বাবে এপ্লাই কৰিছিল, কিন্তু কিছুমানে এতিয়ালৈকেও ইণ্টাৰভিউ দিব পৰা নাই। কিয় দিব পৰা নাই? কাৰণ আপোনালোকে কিছুমানে অকল এপ্লাই কৰিছে। এই CMAAA 2.0 যিটো আত্মনিৰ্ভৰশীল অসম অভিযান, এইটো অকল নাম্বাৰ দি ৰেজিষ্ট্ৰেশ্যন কৰিছিল, কিন্তু প্ৰজেক্ট ফাইলটো যে পিছলৈ আপলোড কৰিব লাগে, প্ৰজেক্ট ফাইলটো যেটো ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে, এইটো কৰা নাই। এইটো আপোনালোকে নকৰাৰ বাবে আপোনালোকৰ ইণ্টাৰভিউ কল লেটাৰটো অহা নাই আৰু ইণ্টাৰভিউ আপোনালোকক মতা নাই। তো ফ্ৰেণ্ডছসকল এইটোৱে ক'ব বিচাৰিছো, প্ৰজেক্ট ফাইলটো বহুত ইম্পৰ্টেণ্ট হয়। কাৰণ প্ৰজেক্ট ফাইলটো বুলি ক'লে আপোনালোকে কি বিজনেছ কৰিব, আপোনালোকৰ বিজনেছ সেক্টৰটো কি, অৰ্থাৎ বিজনেছৰ বহুত ভাগ আছে। কিছুমানে নাৰ্সাৰী বিজনেছ কৰিব, কিছুমানে পশুপালনৰ বিজনেছ, কিছুমানে গিফ্ট আইটেমৰ, কিছুমানে ধৰি লওক কেঁচা মালৰ বিজনেছ, কিছুমানে ধৰক ঘৰতে বিজনেছ কৰিব, যিকোনো বিজনেছ। এই বিজনেছটো আপোনালোকক দেখাব লাগিব যে আপোনালোকে কি বিজনেছ কৰিব। তো বহুত ধৰণৰ বিজনেছ আছে, তাতে অপচনো দিয়া আছে। এই ৱেবছাইটত অপচনো দিয়া আছে, যিটো CMAAA ৱেবছাইট আছে আত্মনিৰ্ভৰশীল অসম অভিযান, এই ৱেবছাইটত বহুত বিজনেছৰ অপচন দিয়া আছে। তো এই বিজনেছৰ ভিতৰত এটা বিজনেছ আপোনালোকে সিলেক্ট কৰিব আৰু প্ৰজেক্ট ফাইলটো তাতে সকলোখিনি ডিটেইলছ লিখা থাকিব যে আপোনালোকে কি বিজনেছ কৰিব, এইটো আপলোড কৰিব লাগে। আপোনালোকৰ নাম, ডিটেইলছ সকলোখিনি দিব লাগিব। আৰু যদি আপোনালোকৰ নতুন দোকান থাকে ট্ৰেড লাইসেন্সও দিব লাগে, আৰু ট্ৰেড লাইসেন্সৰ লগতে আপোনালোকৰ দোকানৰ মাটিৰ খাজনা সকলোখিনি ট্যাক্স ফাইল সকলোখিনি তাতে আপলোড কৰিব লাগে। এইটো আপলোড কৰাৰ পিছত তাৰ পিছতহে আপোনালোকৰ ইণ্টাৰভিউ হ'ব। এইটো যিসকলে আপলোড কৰা নাই সিহঁতে এতিয়া কৈ আছে যে দাদা মোৰ ইণ্টাৰভিউ হোৱা নাই, এতিয়ালৈকে মোক মাতাই নাই, তাৰপিছত মোৰ প্ৰজেক্ট ফাইলটো কি কৰিম এইটো এতিয়া মানে সিহঁতে মোক কমেণ্টত কৈ আছে। তো চাওক বহুত সময় মানে পাৰ হৈ গৈছে, এতিয়া আৰু সময় নাই। আপোনালোকৰ ইণ্টাৰভিউ মাৰ্চৰ পৰা আৰম্ভ হৈছে, মাৰ্চ, এপ্ৰিল, মে লৈকে চলিছিল, সেই সময়তে ইণ্টাৰভিউ শেষ। তো এতিয়া ৰিজাল্টৰ বাবেহে ৱেইট কৰিব লাগে। এতিয়া ৰিজাল্ট দিব, এতিয়া ৰিজাল্ট এই মাহতে দিব, ছেপ্টেম্বৰ মাহতে ফাইনেল ৰিজাল্ট আপোনালোকে পাই যাব। যিসকলে ইণ্টাৰভিউ দিছে সিহঁতক কৈছো যে ফাইনেল ৰিজাল্ট পাই যাব, আৰু যিসকলে ইণ্টাৰভিউ দিয়াই নাই এতিয়ালৈকে সিহঁতে কেনেকৈ ৰিজাল্ট পাব। আৰু মোক সুধিছে যে প্ৰজেক্ট ফাইলটো কেনেকুৱা টাইপৰ, আপোনালোকক দেখাই দি আছো। প্ৰজেক্ট ফাইলটো হৈছে এইটো হৈছে প্ৰজেক্ট ফাইল। চাওক ইয়াতে লিখা আছে চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰশীল অসম অভিযান CMAAA। তো ফাইনেন্সিয়েল এচিষ্টেন্ট আন্ডাৰ, এইটো হৈছে ইয়াতে ওপৰত লিখা আছে প্ৰজেক্ট ফাইল। তো ইয়াতে সকলোখিনি ডিটেইলছ লিখা আছে। ইয়াতে মই কি বিজনেছ কৰিছিলো, মই বিজনেছ সেক্টৰ, তাৰপিছত টেক্সৰ কিতাপ, তাৰপিছত ইয়াতে মোৰ মানে দোকানৰ কাগজ পত্ৰ সকলো ডকুমেণ্ট ইয়াতে দিয়া আছে। তাৰপিছত ট্ৰেড লাইসেন্স লিখা আছে, লোনটোৰ বিষয়ে লিখা আছে, যিটো এই আত্মনিৰ্ভৰশীল CMAAA 2.0 যিটো লোন, এই লোনটোৰ ইয়াতে দিয়া আছে যে আপোনালোকে লোনটোত কিমান সাবসিডি পাব, কিমান টকা পাব। আপোনালোকে টোটাল 2 লাখ টকা পাব, 2 লাখৰ ভিতৰত 1 লাখ টকা সাবসিডি পাব, আৰু 1 লাখ টকা আপোনালোকক ঘূৰাই দিয়া হ'ব 5 বছৰৰ ভিতৰত। 5 বছৰৰ ভিতৰত অৰ্থাৎ মাহে মাহে এটা কিস্তি হ'ব, আৰু ইয়াতে কোনো ধৰণৰ ইন্টাৰেষ্ট নাই। সাবসিডি 50% পাব, অৰ্থাৎ 2 লাখৰ ভিতৰত 1 লাখ টকা আপোনালোকে সাবসিডি পাব। তো ইয়াতে সকলোখিনি এই প্ৰজেক্ট ফাইলটোত লিখা থাকে, আৰু আপোনালোকৰ ডিটেইলছও লিখা থাকিব, আৰু আপোনালোকৰ কি বিজনেছ কৰিব বিজনেছ সেক্টৰটো লিখা থাকিব। এইটোহে আপলোড কৰিব লাগে। তো ফ্ৰেণ্ডছসকল এতিয়া বহু সময় পাৰ হৈ গৈছে, এতিয়া সময় নাই। আপোনালোকে ইয়াৰ পৰৱৰ্তী যিটো এই CMAAA 3.0 আঁচনি আহিব 2026ত, তেতিয়া আপোনালোকে এপ্লাই কৰিব। এইটো ভিডিঅ' আপোনালোকৰ বাবেহে হয়
কাৰণ এতিয়া সময় নাই এতিয়া অকল যিসকলে CAMTRIPL 2.0 যিসকলে আবেদন কৰিছিল যিসকলে ইন্টাৰভিউ দিছিল সিহঁতৰ ফাইনাল ৰিজাল্ট এই সেপ্টেম্বৰ মাহত হয়তো 10-15 দিনৰ ভিতৰতে আপোনালোকে পাই যাব আৰু অক্টোবৰ মাহতে টকা লাভ কৰিব তো ফ্ৰেন্ডছ সকল যিসকলে এপ্লাই কৰিছে কিন্তু প্ৰজেক্ট ফাইল আপলোড কৰা নাই সিহঁতক মই কৈছো ইয়াৰ পিছত CAMTRIPL 3.0 আহি আছে ইয়াৰ পিছৰ বছৰত 2026ত তেতিয়া আপোনালোকে প্ৰজেক্ট ফাইলটো আপলোড কৰিবই লগতে ৰেজিষ্ট্ৰেচন কৰিবই তো এটো নকৰিলে আপোনালোকে ইন্টাৰভিউ কেতিয়া নহব আৰু ৰিজেক্ট হৈ যাব ঠিক আছে ৰিজাল্ট কেতিয়া পাম এই মাহতে পাব ফ্ৰেন্ডছ সকল আৰু অক্টোবৰ মাহতে টকা লাভ কৰিব তো বন্ধুসকল আজি এইখিনি আছিল আশা কৰো ভিডিওটো ভাল লাগিছে আৰু ক্লিয়াৰ হৈ গৈছে আপোনালোকৰ কথাখিনি যদি ভাল লাগে লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব ধন্যবাদ